আৰ্যসকলে যেনেকে চলিছিল সেইটো মতে আমাক সোমাব লাগে বুলি আমাক কোৱা নাই দেখি তেওঁলোকে এডমিনিষ্ট্ৰেশ্যনটো খুব জানিছিল তেওঁলোকে সেইকাৰণে ৰাজ্যে যি ইচ্ছা আছে তেওঁলোকৰ যদি আগৰ পৰা আইন আছে আৰু যদি সেই আইনবিলাক যদি ভাল হয় এইটোকে থাকক এইটো বুলি ব্ৰিটিছসকলে কৈছে থাকক সেইটো কিয় দৰকাৰ কৰিছে আইন কিহৰ কাৰণে বনালো আমি ৰাইজৰ সেৱা কাৰণে যদি সেই নিজৰ লালুংসকলৰ তিৱাসকলৰ আইন যদি ভালকে চলি আছে ৰাইজক সেৱা কৰিব পাৰিছে সেইটোকে থাকক আৰু এইটো বুলি ব্ৰিটিছসকলে তেনেকৈ কৰিছে সেইকাৰণে যেতিয়া আমাক ইণ্ডিয়াৰ ভিতৰত সোমোৱাই দিলে পাছত দেখিলে এই ডিফাৰেন্সটো আমাৰ পাৰ্থক্যটো যে এৰিয়ানসকলৰ আৰ্যসকলৰ আৰু আমাৰ মংগোলিয়ানসকলৰ সিধা কথা ক'লে আমি মংগোলিয়ান মানুহ মংগোলিয়ানসকলৰ পাৰ্থক্যটো দেখিলে তেতিয়াহ'লে কি কৰা যায় কৰি পেলাই আমাক partially excluded area বুলি আমাক ডিক্লেয়াৰ কৰিছে স্পেচিয়েলি আমাৰ হিলছ এৰিয়া সকলৰ partially excluded area আমাৰ কাৰ্বি আংলংটো partially excluded হৈছে আৰু গাৰো হিলছটো আৰু এটা পাৰ্ট খাসী হিলছটো এটা পাৰ্ট to excluded partially excluded হৈছে আৰু নাগালেণ্ড তেতিয়া সময়ত নাগা হিলছ আৰু লুচাই হিলছ মিজোৰাম নহয় তেতিয়া লুচাই হিলছ আৰু এটা পাৰ্ট খাসী হিলছ এইবিলাক excluded totally excluded area কৰি থৈছে আমাক ভুল বুজাবলৈ কেতিয়াবা কিতাপত বা নিউজ পেপাৰত মেগাজিনত লিখে যে ব্ৰিটিছসকলে আমাক আমাৰ মাজত বিভাজন অনাবলৈ partially excluded বুলি কৰিছে or বেয়া বুলি এনেকা লিখে কিন্তু তেনেকা নহয় আমি আমাক কিয় কৰিলে যে আমি ইমান কাৰ্বিসকলে ইমান এডভান্স হোৱা নাছিল সেইকাৰণে তেওঁলোকে কি কৰিলে কাৰ্বিসকলৰ নিজৰ ৰজা আছে এতিয়াও আছে আমাৰ ৰজা চলি আছে মিজো সকলৰ নিজৰ ৰজা আছে খাসী নিজৰ ৰজা আছে জয়ন্তীয়া সব গাৰো সব নিজৰ ৰজা আছে সেইকাৰণে দেখিলে যে এই কাৰ্বি যিবিলাকে কাৰ্বি তেতিয়া মিকিৰ নৰ্থ এছাৰ এইবিলাক ইমান এডভান্স হোৱা নাই এই ডেভেলপ হোৱা নাই সেইকাৰণে আধাটো আমি চাই লওঁ বুলি ব্ৰিটিছসকলে কৰিলে সেইকাৰণে পাৰ্চিয়েলি এটা পাৰ্ট আমি চাই লওঁ এটা পাৰ্ট মানে সেই টেৰিটৰিয়েল পাৰ্ট নহয় কিন্তু কিছুমান এডমিনিষ্ট্ৰেশ্যন কি কৰিব লাগে সেইটো তেওঁলোকে চাইছে আৰু বাকীখিনি আমি নিজকে চলাবলৈ আমাক দিলে সেইটো পাৰ্চিয়েলি excluded to totally নাগা মিজো আৰু এটা পাৰ্ট খাসী সকলক totally excluded কৰিছে যে তোমালোকে চলাওক নিজৰ ইচ্ছা মতে এইটো বুলি কৰি দিল এইটো excluded area নিজৰ ইচ্ছা মতে চলাওক আমি কেতিয়াবা যদি যুদ্ধ হয় কিবা কি হয় তেতিয়া আমি আহি পেলাই চাম ল এণ্ড অৰ্ডাৰ প্ৰব্লেম যুদ্ধ হ'লে আমি চাম এইটো যুদ্ধ কৰাটো ঠিক নহয় সেইটো বুলি ব্ৰিটিছসকলে এনেকা কৰিলে এইটো চিষ্টেম 1826 ৰ পৰা 1946 লৈকে চলি আছে এইটো চিষ্টেম তেতিয়া 1945 ব্ৰিটিছসকলে ইণ্ডিয়াটো এৰি গুচি যাবলৈ বিচাৰিলে 1946 তেতিয়া ক'লে যে তোমালোকৰ ইণ্ডিয়া দেশ বনাবলৈ নিজৰ সংবিধান বনাব লাগে তোমালোকে স্বাধীন সেইকাৰণে সংবিধান বনোৱাটো তোমালোকে নিজেই বনাবা আমি ব্ৰিটিছসকলে বনাই থৈ দিলে সেইটো আকৌ তোমালোকৰ স্বাধীন নহ'ব স্বাধীন বুলি ক'ব নোৱাৰিব সেইকাৰণে যদি স্বাধীনে হয় তেতিয়াহ'লে নিজেই সংবিধানটো কৰি দিয়া সেইকাৰণে কনষ্টিটিউয়েন্ট এছেম্বলি অফ ইণ্ডিয়া বুলি
গঠন কৰি আৰু 1946 ডিসেম্বৰ 1 তাৰিখৰ পৰা আৰম্ভ কৰিলে এই এসেম্বলি কনস্টিটিউয়েন্ট এসেম্বলি অফ ইন্ডিয়া তালৈ আমাৰ মানুহ মেম্বাৰ হৈ পেলাই সোমাইছে গৈছে আমাক লৈ গৈছে আমাক মানে আমাৰ কাৰ্বি নহয় ৰূপনাথ ব্ৰহ্মা তেওঁক লৈ গৈছে আৰু ইমতি আও আৰু ৰেভাৰেণ্ড জে.এম. নিকলছ ৰয় কুলধৰ চলিহা আৰু কুলধৰ চলিহা আৰু ৰোহিণী কুমাৰ চৌধুৰী গোপীনাথ বৰদলৈ yes এইটো গোপীনাথ বৰদলৈ ইমান মেম্বাৰ লৈ গৈছে মেম্বাৰ লৈ গৈ দেখিলে যে মেম্বাৰ লৈ গৈ তাত সংবিধানটো লিখিলে লিখাটো কোনে লিখিছিল এইটো সকলোৱে জানে ইয়াতো আমাৰ পিকচাৰো নাই স্টেচু বনোৱা হোৱা নাই হ'বলা এইটো আম্বেদকাৰ ডাক্তৰ আম্বেদকাৰে লিখিছিল সংবিধানটো ডাক্তৰ আম্বেদকাৰটো কি মানুহ তেওঁ মহাৰ জাতি মানুহ ট্ৰাইব মানুহ এটা ট্ৰাইব মহাৰ বুলি মহাৰটো মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰ তাতে আছে এতিয়াও তাতে আছে তেওঁলোকে ট্ৰাইব আছে ট্ৰাইব হোৱাৰ কাৰণত আমাৰ বামুণসকলে তেওঁ খুব ভিৰ কৰিছে গৰুৰ গাড়ী উঠিব নিদিছে ইমানলৈকে হৈছে পানী খাব নিদিছে এইবিলাক কথা আপোনালোকে ইউটিউবত চাব পাৰিব আৰু বহুত চাব লাগে ইউটিউব তেতিয়া আপোনালোকে এইবিলাক জানিবলৈ আপোনালোকে আমি বহুত চাব লাগে দেখিব কি চলি আছে কিন্তু he was a very intelligent man forced to come লণ্ডনতে তেওঁ বেৰিষ্টাৰ হৈছে লয়াৰ বেৰিষ্টাৰ বুলি ক'লে সিনিয়ৰ এডভোকেট কৈ ডাঙৰ তেওঁ এনেকুৱা মানুহ আছে আইনৰ কথা খুব জানিছে এইকাৰণে মহাত্মা গান্ধী নিজে তেওঁ বাছনি কৰিলে সংবিধান লিখিবলৈ এটা ড্ৰাফটিং কমিটি চেয়াৰমেন বনাই থৈ দিছিল তেওঁ ড্ৰাফট কৰিছিল ড্ৰাফট কৰোঁতে দেখিলে যে ব্ৰিটিছ গোটেই এৰিয়াৰ কাৰণে কৰিলে ইণ্ডিয়া গোটেই এৰিয়াৰ কাৰণে কৰিলে যেতিয়া নৰ্থ ইষ্ট ইণ্ডিয়া ফালে আহি পেলাই দেখিলে যে এইটোতো এই হিল ট্ৰাকজন আসামত থকা হিল ট্ৰাকটো বৰ বেলেগ এই একেই সংবিধান দিলেতো নহ'ব তেওঁলোকৰ চব শেষ হৈ যাব এনেকুৱা হ'লে সংবিধান লৈ পেলাইহে তেওঁলোকক শেষ কৰি থৈ দিব সেইকাৰণে এই সংবিধানটো তেতিয়াহ'লে জেনেৰেল যিটো সংবিধান আছে এইটো নচলিব আমাৰ হিল ট্ৰাক এই সময়তে হিল ট্ৰাক বুলি দেই হিল ট্ৰাকসকলক সংবিধান বেলেগকে লিখিব লাগে এই তেতিয়া